অলপ সন্দেহ কৰিছিলোঁ তাতে, কিন্তু তাৰ পৰা ওলাই আহি যিহেতু খনন চলি আছে, তাৰ পৰা ওলাই আপোনাৰ কুৰুৱা পথাৰতো দেখা বুলি কৈ গম পাইছোঁ আমি তিনিটাকৈ। তাৰপিছত ইয়াতে লেঙা আহি পাইছে বুলি গম পাওঁ আমি। আজি কুৰুৱাত তিনিটা আছে। খেতি অলপ ৰাতি আহে, ঘাঁহ চাহ খায়। তাৰপিছত ৰাতিপুৱা আমি কোনো দেখা নাপায় এনেকুৱা, কিন্তু আজি আমাৰ ওচৰৰ দাদাহঁতে দেখা পাইছে আৰু গোটেই। মইতো দেখা নাই, দাদাহঁতে দেখাইছে পাইছে দাদা। অনিষ্ট কাৰো কৰা নাই এতিয়ালৈকে। এতিয়া শুনা আমি তাতে কুৰুৱাটো কৰা নাই, এতিয়া লেঙাটো কৰা নাই বৰ্তমান। ৰাতিপুৱা যেতিয়া আমি প্ৰায় 4:15-20 মানত মৰ্ণিং ৱাকত আহিছোঁতো, মৰ্ণিং ৱাকত আহোঁতে মোৰ লগত ধীৰেন বৰা ল'ৰাজন আছে। আমি আহিছোঁ যে অকণমান আন্ধাৰত পথাৰৰ ফালৰ পৰা আহি আছে। আমি ভাবিছোঁ বনৰীয়া মহ আহিছে নেকি। বনৰীয়া মহটো থাকেই আমাৰ, আমি মাজে মাজে লগেই পাই থাকোঁ সদায়, কিন্তু গড় পোৱা নাছিলোঁ, সেইকাৰণে গড় বুলি ভবা নাই। যেতিয়া ওচৰত আহিল অলপ অলপ আন্ধাৰ হৈ আছে, যেতিয়া চিনি পোৱা হ'ল আহি দেখিলোঁ যে গড়। গড় যেতিয়া হয় আমি ভাবিলোঁ কি কৰিম কি নকৰিম। ভালো লাগিছে দেখি ৰাতিপুৱাই এতিয়া লাইভ নাই, ভয় লগা নাই, কিন্তু আমাৰ মানে ইচ্ছা হ'ল কি মোবাইলেদি অলপ ৰেকৰ্ডিং কৰিব পালে ভাল আছিল। এনেতে গাড়ী এখন আহিল, গাড়ীখনে ৰেকৰ্ডিং কৰিলে। গড় এটা আছে। গড়টো আহি মথাউৰিৰে কিছু দূৰ মথাউৰি আহি তলত নামিল, এইফালে বস্তিত নামিল। বস্তিৰ পৰা আহি এইফালে পাৰ হৈ যোৱা আমি দেখিলোঁ। সদায় ওলাই না, আজি কেইদিনমান আগতে কুৰুৱাত ওলোৱা বুলি গম পাইছোঁ, কিন্তু আমি নিজে লগ পোৱা নাছিলোঁ। আজি লগ পালোঁ, আৰু তাত আছেই বোধে আৰু 2টা নে 3টা গড় তেনেকৈ আছে। অনিষ্ট এতিয়ালৈকে কৰা নাই। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।